নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম 2025 চনৰ চৰকাৰী ঘৰৰ নতুন তালিকা মুকলি কৰা হৈছে নতুন তালিকাত আপোনাৰ নাম আছে নেকি কেনেকৈ চাব নিজৰ মোবাইলত আৰু তাকিলে আপুনি কেতিয়া এখন চৰকাৰী ঘৰ লাভ কৰিব এই সকলোবোৰ বিষয় আলোচনা কৰিম আৰু স্টেপ বাই স্টেপ জনাই দিব চেষ্টা কৰিম গতিকে ভিডিঅটো অকনো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত এনেধৰণৰ অধিক সহায়ক ভিডিঅসমূহ পাব পাৰে আহক বন্ধুসকল ভিডিঅলৈ আগবাঢ়ো চাওক মোবাইলৰ স্ক্ৰিনত তো প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত ওপেন কৰি দিব আৰু ব্ৰাউজাৰটো ওপেন কৰি লোৱাৰ লগে লগে আপুনি rhreporting.nic এইটো কিন সাৰ্চ কৰি দিব তো সাৰ্চ কৰি দিয়াৰ লগে লগে এটা নতুন পেজ খোল খাব এই চাওক ডাইৰেক্টলি মেইন হোম পেজলৈ আপুনি আহি গৈছে তো হোম পেজলৈ অহাৰ পিছত আপুনি কি কৰিব লাগে এনেধৰণৰ চাই লওক আপুনি সম্পূৰ্ণ চালেহে গম পাব আপুনি সম্পূৰ্ণ স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব তো এইটোত ক্লিক কৰি দিব আপোনালোকে এৱা সফটত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেধৰণৰ দেখিবলৈ পাব তো এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত দেখিবলৈ পাইছে ডাটা এন্ট্ৰি ৰিপৰ্ট এফটিঅ ট্ৰেকিং ই পেমেন্ট তো এনেধৰণৰ দেখিবলৈ পাব আপুনি ডাইৰেক্টলি এইবোৰ নাচাই আপুনি ৰিপৰ্টত ক্লিক কৰি দিব তো ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা ইন্টাৰফেস খোল খাব তো এনেধৰণৰ দেখি আছে আপোনালোকে এখিনিলৈ অহাৰ পিছত আপোনালোকে ডাইৰেক্টলি একেবাৰে তলত আহি যাব এইচলৈকে আৰু এইচত অহাৰ পিছত আপোনালোকে এনেধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো এনেধৰণৰ ইন্টাৰফেস দেখিবলৈ পাইছে আপোনালোকে এইচত তো এইচৰ আপুনি এক নম্বৰত ক্লিক কৰি দিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইন্টাৰফেস খোল খাব আৰু এনেধৰণৰ দেখাৰ লগে লগে আপোনালোকে প্ৰথমে আপোনাৰ অল ষ্টেট আছে এইটো আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব আপোনাৰ ষ্টেটটো যেটো হয় এইটো সিলেক্ট কৰি ল'ব মই আসাম সিলেক্ট কৰি লৈছো আৰু ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আপোনাৰ যেটো হয় এইটো সিলেক্ট কৰি ল'ব ইয়াৰ পিছতে আপুনি চাই লওক আপোনাৰ ব্লক যেটো হয় ব্লকটো সিলেক্ট কৰি ল'ব মই মোৰ ব্লকটো সিলেক্ট কৰি দিছো আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক আপুনি আপোনাৰ পঞ্চায়তখন সিলেক্ট কৰি ল'ব পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ কোনটো ইয়াৰৰ ঘৰ চাব আপুনি কোনটো ইয়াৰৰ লিষ্টখন চাব আপুনি ডাইৰেক্টলি একেবাৰে তলত দেখিবলৈ পাইছে 2024 আৰু 25 এইটোত ক্লিক কৰি দিব তো এইটো সিলেক্ট কৰাৰ পিছত ইয়াৰটো সিলেক্ট কৰাৰ পিছত আপুনি কোনটো স্কিমৰ ঘৰ চাব বিচাৰে লিষ্টখন এইটো সিলেক্ট কৰি ল'ব তো প্ৰধানমন্ত্ৰী আৱাস যোজনা এইটো সিলেক্ট কৰি ল'ব আপুনি এইটো সিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত চাওক আপুনি অংক আহিছে দুটা এইটো অংক আপুনি ইয়াত ক্যাপচাৰ কৰিব লাগিব দা আনসাৰ দিব লাগিব এইটো 20 আৰু যেটো হয় আপুনি বেলেগ বেলেগ আহিব বেলেগৰ গতিকে এইটো ফিল আপ কৰি দিব ফিলআপ কৰি সাবমিট কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ তালিকাখন এনেধৰণৰ আহি যাব তো আপুনি এনেধৰণৰ দেখিবলৈ পাব সম্পূৰ্ণ তালিকাখন আপুনি ডাইৰেক্টলি ইয়াত ডাউনলোড কৰি ল'ব ডাউনলোড পিডিএফত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব ডাইৰেক্টলি ইয়াত ক্লিক কৰাৰ লগে লগে ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ আহি যাব মই আগতে এবাৰ ডাউনলোড কৰি দিছো সেই কাৰণে এনেধৰণৰ ডাউনলোড এগেইন দেখাই আছে আপোনাৰ ইয়াত ডাউনলোড নাও দেখাব তো এনেধৰণৰ ডাউনলোড নাওত ক্লিক কৰি ডাউনলোড কৰি ল'ব তো আজিৰ ভিডিও এইখিনিলৈকে আপোনালোকক দেখাইছো চাইছে তো আপুনি আপোনাৰ লিষ্টখন চাই লওক আপোনাৰ নাম আছে নেকি আৰু যদি আছে তেন্তে আপুনি অতি সোনকালে পাই যাব একেবাৰে কম সময়ৰ ভিতৰতে আপুনি চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব তো চাই লওক এনেধৰণৰ আজিৰ ভিডিওটো এইখিনিলৈকে আৰু সম্পূৰ্ণ ভিডিওটো চোৱাৰ কাৰণে আপোনাক ধন্যবাদ এইটো ভিডিও আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এই চেনেলটোত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব